নমস্কাৰ আৰকে নিউজ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত অসমবাসী ৰাইজৰ বাবে দিবলৈ লৈছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ মানুহৰ বেংক একাউণ্টত সোমাব টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। যদি আপোনাৰ বেংক একাউণ্ট আছে তেন্তে আপোনাৰ বাবেও আহি গ'ল ভাল খবৰ। একাউণ্টত সোমাব টকা। ৰেচন কাৰ্ড থাকিলে 6টাকৈ আছে ভাল খবৰ। অৰুণোদয় আঁচনিৰ 40 লাখ মহিলাক গেছ চিলিণ্ডাৰৰ বাবে দিব 250 টকাকৈ। ফৰ্ম ফিল-আপ চলি আছে। যদি ফৰ্ম ফিল-আপ কৰা নাই তেন্তে অতি শীঘ্ৰেই ফৰ্ম ফিল-আপ কৰি ৰাখক। গোটৰ 10,000 টকাৰ লগতে মহিলাসকলক দিব 25,000কৈ টকা। ইয়াৰ লগতে কেইবাটাও আঁচনিৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰথমে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ক'লে এবাৰ শুনি লওক। তাৰ আগত যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকক। 22 তাৰিখে মই নলবাৰীত যাম। আপোনালোকে টিভিত চাব 40,000 মহিলাক মই লাখপতি বাইদেউৰ টকা দিম। 23 তাৰিখে পীযুষ হাজৰিকাৰ সমষ্টিত যাম। 38,000 মহিলাক লাখপতি বাইদেউৰ টকা দিম। 25 তাৰিখে মই মাৰ্ঘেৰিটাত যাম। তাত লাখপতি বাইদেউৰ টকা দিম। ওদালগুৰিৰ মায়ে টিভিত চাই থাকিলে নহ'ব, আপোনালোকেও পাব লাগিব। লাগিবনে নালাগে? লাগিবনে নালাগে? 17 ছেপ্টেম্বৰ অসমৰ 38 লাখ, এজনী দুগৰাকী নহয়, 38 লাখ মহিলাই অৰুণোদয় পাব। এতিয়া অৰুণোদয় পোৱা মহিলাই গেছৰ ফৰ্ম ফিল-আপ কৰি আছে। কাৰণ অৰুণোদয় মহিলাই গেছ কিনিলে 250 টকা গেছৰো ছাবচিডি পাব। তাৰমানে কিমান হ'ল? 1250 আৰু 250, 1500 টকা হ'ল অৰুণোদয়। হয়, নিশ্চয় শুনিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছে। আগতীয়াকৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।